আৰু এই মুহূৰ্তত মই পোনে অখিল গগৈৰ লগতে সংযুক্ত হ'ব বিচাৰিছোঁ। কথাখিনি অখিল গগৈ যদিও বা ৰাজহুৱাকৈ কৈছে, মই পুনৰবাৰ এই কথাখিনিক লৈ পৰৱৰ্তী কাৰ্যক্ৰমণিকা কি হ'ব। গগৈ ডাঙৰীয়া 24 ঘণ্টা পাৰ হ'ল, আপুনি 24 ঘণ্টাৰ পূৰ্বে আমাৰ লগতে সংযোগ স্থাপন কৰিব। আপুনি সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিছিল, অন্য একো নহয়। আপুনি অন্য একো বিচৰা নাছিলে বা আমি অন্য একো বিচৰা নাছিলোঁ। মাত্ৰ আমি বিচাৰিছিলোঁ 8:01 পৰা 8:41 সেই নিৰ্দিষ্ট সময়ছোৱাৰ 4 তাৰিখৰ নিৰ্দিষ্ট দিনটোৰ নিৰ্দিষ্ট সময়ছোৱাৰ ভিডিঅ' কনফাৰেন্সিঙৰ ভিডিঅ'। কিন্তু সেইখিনি কথা আজি দিলীপ শইকীয়া ডাঙৰীয়াই কিছু যেন কাষৰীয়া কৰি প্ৰকাৰান্তৰে বেলেগ কিছুমান কথাহে ৰাজহুৱা কৰিলে, কিন্তু মূল কথাখিনি একেই থাকিল, মূল প্ৰশ্নবোধক চিন্তু একেই থাকিল। এতিয়া পৰৱৰ্তী সময়ত আপুনি ইতিমধ্যে কৈছে যে কামাখ্যা মন্দিৰত আপুনি শপত খাবলৈ সাজু হৈছে, আপুনি বিধায়ক পদ এৰিবলৈ সাজু হৈছে, আপুনি নিৰ্বাচন পৰ্যন্ত জীৱনত নেখেলাৰ কথা সিদ্ধান্ত কৰিছে। তাৰ পিছতো কিন্তু বিজেপিৰ তৰফৰ পৰা ব্যক্তিগতভাৱে আপোনাক আক্ৰমণ কৰা হৈছে। দেখিছোঁ বিভিন্ন মন্ত্ৰী আপোনাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে, বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতাই আপোনাক আক্ৰমণ কৰিছে। কিন্তু মূল যিটো প্ৰসংগ যে 4 তাৰিখৰ দিনা ভিডিঅ' কনফাৰেন্সত 8:01 পৰা 8:41 কি কৈছিল সেয়া ৰাজহুৱা হোৱা নাই। গগৈ ডাঙৰীয়া, মানে মই সঁচাকৈ আজিও সংবাদ মাধ্যমৰ জৰিয়তে কালি আচলতে আপোনাৰ যিটো শ্ব' আছিলে, কালি আপোনাৰ শ্ব'টোতে মই গোটেই ফটোখিনি ৰিলিজ কৰি দিছিলোঁ। হয়, আৰু সেই শ্ব'টোৰ সময়তে মই ৰাজহুৱাকৈ দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আপুনি ঠিক আছে, আপুনি এটা কাম কৰি দিয়ক যে মই সঁচা নে আপুনি সঁচা এইটো প্ৰমাণ কৰিবৰ কাৰণে আপোনালোকৰ যিটো ভিডিঅ' কনফাৰেন্স হৈছিলে সেইটোৰ 8:01 পৰা 8:41 এই সময়খিনিৰ ভিডিঅ'টো ৰিলিজ কৰি দিয়ক। তো সেই প্ৰশ্নটোৰ উত্তৰ নিদি সেই প্ৰশ্নটোৰ পৰা আঁতৰি থাকি দিলীপ শইকীয়াই আচলতে প্ৰকাৰান্তৰে স্বীকাৰেই কৰি ল'লে যে হয় তেওঁলোকে কালি এই কথা পতাটো হয়। অসমৰ মুখ্যমন্ত্ৰীও আজি মই চিঞৰি থকা দেখিবলৈ পাইছোঁ এতিয়া অলপ আগতে যে আমিতো হয় ভোটাৰ তালিকা এনেকৈ হেৰি কৰিব খোজোৱেই, আমি মিয়াক কাটিবৰ কাৰণে সেই মিয়াৰ ভোট কাটিবৰ কাৰণেহে এইটো কৰিব খোজোঁ এনেকৈ বুলি তেখেতে কৈছে। আৰু এইটোৰ পৰা প্ৰমাণিত হৈছে যে আকৌ এবাৰ তেওঁলোকে স্পষ্ট কৰি দিলে যে আচলতে তেওঁলোকে যোৱা 4 তাৰিখৰ দিনা এই কথাটো আলোচনা কৰিছিলে আৰু সেই কথাটো লুকুৱাবলৈ তেওঁলোকৰ কোনো ৰাস্তা নাই। কিন্তু এতিয়া প্ৰশ্নটো হ'ল তেওঁলোকে মোক মানে হাঁহিয়তাৰ পাত্ৰ কৰিব খুজি আছে, তেওঁলোকে মোক মিছলীয়া বুলি ক'বলৈ চেষ্টা কৰি আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে মোক কৈছে যে মই এণ্টাৰটেইনাৰ। আকৌ দিলীপ শইকীয়াই কৈছে যে নহয় অখিল গগৈ মানে কথাৰ কোনো ভেলু নাই, তেওঁ 5 পইচাৰ সমানো মূল্য নাই। আকৌ পীযুষ হাজৰিকাই কৈছে যে এই অখিল গগৈ আগবেলা কিবা এটা কয় পিছবেলা কিবা এটা কয়। অশোক সিংঘালেও তেনেকুৱা কথা কৈ আছে। গতিকে এই আটাইকেইজন মন্ত্ৰীয়ে আপোনালোকে দেখিছে, মুখ্যমন্ত্ৰী আৰু এই আটাইকেইজনে মানে এটাই বস্তু ঠিক কৰি লৈছে যে এই অখিল গগৈ পাল্লাত নপৰিবি, তো ইয়াক এনেকৈ ডিমৰেলাইজ কৰ, ইয়াক এনেকৈ বদনাম কৰি দে, তাৰ বাহিৰে আচল বিষয়টোত সোমালে আমি বিপদত পৰি যাম। তো গতিকে এই টেকনিক ব্যৱহাৰ কৰিছে। আৰু সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ, ৰাইজৰ দলে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ, আমি আজি এতিয়া মানলৈ চাগে হৈ গ'ল, চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি এখন মেমৰেণ্ডাম দিছোঁ। সেই মেমৰেণ্ডামত আমি স্পষ্টভাৱে এটাই কথা কৈছোঁ যে যোৱা 4 তাৰিখৰ দিনা বিজেপিৰ ভিচিত অতি স্পষ্ট ভাষাৰে যিহেতু অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে 10,000 ভোটৰ নাম, বিজেপি বিৰোধী ভোটৰ নাম কৰ্তন কৰিবৰ কাৰণে কৈছে। 10,000 কৰ্তন কৰি দিলে সেইটো 20,000 হৈ যাব। হয়, আমাৰ পক্ষৰ যদি 10,000 ভোট মানে কমাই দিয়ে তেতিয়াহ'লে বিজেপিৰ 20,000 ভোটৰ লাভ হৈ যাব। গতিকে এই গোটেইটো কৰি তেওঁলোকে জিকিবৰ কাৰণে যিটো কৰিছে যে 60টা সমষ্টিত 10,000কৈ 6 লাখ ভোট, 6 লাখ ভোট কৰ্তন কৰিব খুজিছে। আৰু বাকীবিলাক সমষ্টিটো বুথ ৱাইজত তেওঁলোকক বিজেপি বিৰোধী ভোটবিলাক দিবৰ কাৰণে আহ্বান জনাইছে। তো এই কথাটো যেতিয়া ক'লোঁ, এতিয়া তেওঁলোকে কৈছে যে নাই মই মিয়াক সমৰ্থন কৰিবৰ কাৰণে এইটো কৰিছোঁ। সেইকাৰণে মই একদম চিধিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি ৰাইজৰ দলে স্মাৰক পত্ৰ দিছোঁ, চিঠি লিখিছোঁ যে দিলীপ শইকীয়াৰ যিটো ভিডিঅ' কনফাৰেন্স তাৰ ভিডিঅ'টো তেওঁলোকে জব্দ কৰাৰ ব্যৱস্থা কৰিব লাগে। এই ভিডিঅ'টোতে গোটেই ষড়যন্ত্ৰটো লুকাই আছে আৰু সেইটো পৰীক্ষা কৰি দিলেই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই গম পাই যাব যে অসমত কেনেকৈ ভোট চুৰি কৰিব খোজা হৈছে। 1 নম্বৰ। তাৰ পাছত আমি জানো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াও কম বস্তু নহয়।
ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াও আচলতে বিজেপি চৰকাৰৰ হৈ কাম কৰি আছে সেইকাৰণে আমি কৈছোঁ যে নাই আমি কোৰ্টলৈ যাম কোৰ্টত আমি এই ভিডিঅ'টো জব্দ কৰিবৰ কাৰণে আমি আহ্বান জনাম আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়াক অনুৰোধ কৰিছোঁ আহ্বান জনাইছোঁ যে আপোনালোকে সেই যিটো ভিডিঅ' এইটো যাতে ডিলিট কৰি নিদিয়ে সেইটো যাতে ডেষ্ট্ৰয় কৰি নেপেলায় তো ডেষ্ট্ৰয় কৰি পেলালে প্ৰমাণিত হৈ যাব যে আপোনালোকে ভয় খাই আচল সত্যটো ওলাই যাব বুলি ভাবি ডেষ্ট্ৰয় কৰিছে আমি কোৰ্টৰ জৰিয়তে সেই ভিডিঅ'টো উলিয়াই ল'ম আৰু সেই ভিডিঅ'টো যাতে তেওঁলোকে সংৰক্ষিত কৰি ৰাখে তাৰ কাৰণে মই প্ৰত্যাহ্বান জনাইছোঁ তাৰ পাছতো মই কৈছোঁ যে ইমানকেইটা কথা কোৱাৰ পাছতো মই কৈছোঁ যে ঠিক আছে আপোনালোকেতো মই মিছলীয়া বুলি ক'ব খুজিছে মই মিছা কথা কৈছোঁ বুলি কৈছে মই আচলতে সেইটো শব্দ সেইকেইটা কথা শুনাই নাই মই মিছা কথা কৈছোঁ বুলি কৈছে তেতিয়াহ'লে আপোনালোকে আহকচোন বাৰু আপোনালোকে যে এইকেইটা কথা পতা নাই এই কথাটো দিলীপ শইকীয়াই আমাক মা কামাখ্যা মন্দিৰত এটা শপত লৈ তেখেতে ক'ব লাগে ময়ো শপত ল'ম আৰু হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগে যে হিমন্ত বিশ্ব শৰ্মাই আচলতে আপোনাৰ অশোক সিংঘালক এই কামটো কৰিবৰ কাৰণে নিয়োগ কৰা নাই সেই কথাটো ক'ব লাগে এতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব এই প্ৰত্যাহ্বান যদি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে গ্ৰহণ কৰক আৰু যদি গ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ'লে অসমৰ মানুহে বুজি পাব যে এওঁলোকে কেনেকৈ আমাৰ পৰা পলাব খুজিছে এতিয়া মই কৈ দিছোঁ যে যদি তেওঁলোককতো মই বাৰম্বাৰ কৈ আছোঁ যে আপোনালোকে ভিডিঅ'টো ৰিলিজ কৰি দিয়ক ভিডিঅ'টো ৰিলিজ কৰি মই মিছলীয়া বুলি প্ৰমাণ কৰি দিয়ক আৰু মিছলীয়া বুলি যদি প্ৰমাণ কৰিব পাৰে যিদিনা ভিডিঅ'টোত সেই কথাটো শুনিম যে সেই কথাখিনি আলোচনা কৰা নাই আপোনালোকে বেলেগ কথাহে আলোচনা কৰি আছিলে তেতিয়াহ'লে মই বিধানসভাৰ পদবীৰ পৰা পদত্যাগ কৰিম বিধায়ক হিচাপে আৰু ভৱিষ্যতেও কোনোদিন মই নিৰ্বাচন নেখেলোঁ বুলি স্পষ্ট কৰি দিছোঁ গতিকে ইয়াৰ পাছত অসমৰ মানুহক চাগে মই বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই মই এই মুহূৰ্তত কেৱল অসমবাসী ৰাইজক এটাই আহ্বান জনাব খুজিছোঁ শ্ৰদ্ধেয় ৰাইজ আপোনালোকে আপোনালোকৰ ভোটাৰ তালিকাখন চাওক ড্ৰাফ্ট ভোটাৰ তালিকাখন চাওক যদি ড্ৰাফ্ট ভোটাৰ তালিকাত আপোনালোকৰ নামটো অহা নাই ইমিডিয়েটলি আপোনালোকে নামটো ভৰাবৰ কাৰণে ফৰ্ম 6ৰ জৰিয়তে আপোনালোকে আবেদন কৰক দেৰি কৰিলে কিন্তু এওঁলোকে আপোনালোকৰ নামটো সোমোৱাবলৈ নিদিয়ে দ্বিতীয় বস্তুটো হ'ল যে এতিয়া গোটেই বিধানসভা সমষ্টিবিলাকত এটা কাম বিজেপিয়ে আৰম্ভ কৰি দিলে তেওঁলোকে ফৰ্ম 7 আৰু ফৰ্ম 8 বিভিন্ন ধৰণে ব্যৱহাৰ কৰি তেওঁলোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰত আপত্তি দৰ্শাইছে যে এই অঞ্চলত বিদেশী আছে এই কি কয় এই অঞ্চলত ভুৱা ভোটাৰ আছে এই অঞ্চলত 2 নম্বৰী ভোটাৰ আছে এই ভোটবিলাক নহয় আচলতে এইবিলাক 2 নম্বৰী ভোট বুলি বহুত গোটেই বৈধ ভোটবিলাক আমাৰ আপাৰ আছামৰ বৈধ ভোটবিলাকৰ ওপৰত কমপ্লেইন মৰা তেওঁলোকে ষ্টাৰ্ট কৰি দিছে যেতিয়া কমপ্লেইন পাব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেওঁলোকক মাতি আনিব তেওঁলোকলৈ জাননী দিব আৰু জাননী দি তেওঁলোকৰ ডকুমেণ্টবিলাক চাই মানে ডকুমেণ্ট চাই আকৌ নতুনকৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ভোটাৰ তালিকাত সোমোৱাৰ আগতেই আমাৰ ইলেকশ্যন পাৰ হৈ গুচি যাব হয় এইটো এটা ভয়ংকৰ ঘটনা গগৈ ডাঙৰীয়া মই এইটো কথা সুধিব বিচাৰিছোঁ যে ফৰ্ম 6 ছাবমিট কৰাৰ পিছতো নিৰ্বাচনৰ আগত নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব নে আমি বিভিন্ন সূত্ৰত গম পাইছোঁ যে ফৰ্ম 6 ছাবমিট কৰাৰ পিছতো নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ আগত ভোটাৰ তালিকাত নাম সংগ্ৰহ কৰাটো ইমান সহজ নহয় আমি গোটেই প্ৰক্ৰিয়াটো বিজেপিয়ে খুব তৰলভাৱে লৈছে বা সাধাৰণভাৱে লৈছে হাঁহিছে কিকিন্দালি কৰিছে সকলোৱে সেইটো বেলেগ কথা কিন্তু পৰিৱেশটো কিমান গভীৰ আৰু চিৰিয়াছ কিমান ধৰণৰ এটা স্পৰ্শকাতৰ বিষয় মানে মহাৰাষ্ট্ৰ আৰু বিহাৰত এইটো কাম কৰি পেলালে মহাৰাষ্ট্ৰ আৰু বিহাৰত সেই কামটোকে কৰিলে মই মহাৰাষ্ট্ৰৰ কেইবাজনো পলিটিচিয়ানৰ লগত কথা পাতিলোঁ মই বিহাৰৰ কেইবাজনো পলিটিচিয়ানৰ লগত কথা পাতিলোঁ মই দিল্লীৰ মোৰ বন্ধুবিলাকৰ লগত কথা পাতিলোঁ আৰু তেওঁলোকে মোক স্পষ্টকৈ কৈছে যে ফৰ্ম 6ত তোমালোকে আবেদন কৰিব পাৰিবা একজেক্টলি মই আনকি কেইজনমান ইলেকশ্যন অফিচাৰৰ লগতো কথা পাতিলোঁ আবেদন কৰিব পাৰিব কিন্তু আবেদন কৰাৰ পাছত তেওঁলোকৰ নাম উঠে মানে ইলেকশ্যন গুচি যাব না মই সেই প্ৰসংগটোকে কৈছোঁ যে এতিয়া যদি সেইটোৱেই হয় ধান পকে মানে তুনিৰ মনত একজেক্টলি যদি সেইটোৱেই হয় মানে তুনিৰ মন তেওঁলোকৰ নাম নুঠিবই ইলেকশ্যন শেষ হৈ গুচি যাব আৰু এই কামটোকে বিহাৰত কৰিলে বুলি কৈছে আৰু এতিয়া ইলেকশ্যন গুচি যোৱাৰ পাছত তেওঁলোকৰ নাম ভোটাৰ তালিকাত উঠিলে ইলেকশ্যন গুচি যোৱাৰ পাছত ভোটাৰ তালিকাত আহিব কিন্তু তেতিয়া ভোটাৰ তালিকাত আহিলে আৰু আমাৰ কাম নহ'ব 2026 চনৰ
ইলেকশ্যনত বিজেপিয়ে আমাৰ বহুত সংখ্যক ভোট নাইকিয়া কৰি দিব পাৰে গগৈ ডাঙৰীয়া মই এটা কথা প্ৰসংগক্ৰমে উল্লেখ কৰিছোঁ অখিল গগৈ ডাঙৰীয়া কৈ লওঁ গগৈ ডাঙৰীয়া মই আপুনি একেলগে ক'ব কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হয়। আমি যেতিয়া তৈবুত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এই ধৰণৰ কাৰ্যক্ৰমণিকা সংঘটিত হৈছিল আমি যেতিয়া খবৰ সম্প্ৰচাৰ কৰিছিলোঁ তথ্য সহকাৰে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সংবাদ গোষ্ঠীক ব্যক্তিগতভাৱে আক্ৰমণ কৰি আমি ফৰ্ম 6 ছাবমিট কৰিব লাগে বুলি উল্লেখ কৰিছিল কিন্তু ফৰ্ম 6 ছাবমিট কৰাৰ বিষয়টো আৰু নিৰ্বাচন দুইটাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে এই কথাখিনি ৰাইজৰ মাজলৈ কেনেকৈ লৈ যাব পৰা যায় আৰু ৰাইজক সচেতন কেনেকৈ কৰাব পৰা যায় তাৰমানে ফৰ্ম 6খন আপোনালোকে সংবাদ মাধ্যমে গৈ বেলেগৰ হৈ সেই ফৰ্ম 6খন ফিল আপ কৰিব নোৱাৰে হয় আপোনাৰ নাম বা মোৰ নাম যদি কৰ্তন হৈছে তেতিয়াহ'লে মইহে ফৰ্ম 6 ফিল আপ কৰিবগৈ পাৰিম এনেকুৱা নহয় যে বেলেগৰ ফৰ্ম ফিল আপখন আপোনালোকক ইনচাল্ট কৰিবৰ কাৰণে আপোনালোকক দম দিবৰ কাৰণে যিহেতু প্ৰতিদিন গোষ্ঠীয়ে বেছ কিছুদিনৰ পৰা প্ৰতিদিন গোষ্ঠীয়ে যিহেতু এটা জনতাৰ পক্ষত অৱলম্বন কৰিছে যেহেতু আপোনালোকে নিৰপেক্ষতা অৱলম্বন কৰিছে গতিকে আজিকালি যত দুখ নন্দ ঘোষৰ নিচিনাকৈ আপোনালোকে দেখিছে যে এফালে ৰাজনীতি কৰা মানুহ হিচাপে অখিল গগৈক আক্ৰমণ কৰে আৰু আনফালে সংবাদ মাধ্যম হিচাপে প্ৰতিদিনক আক্ৰমণ কৰে গতিকে আমাৰ পিঠিতে তেওঁ ঢোল বজাই থাকে হয় তো এতিয়া প্ৰতিদিন টাইমক এনেকৈ গালি পৰাৰ পাছতো আপোনালোকে কোনোপধ্যে ডিমৰেলাইজ নহ'ব মোক 24 ঘণ্টা তেওঁলোকে গালি পাৰি থাকে মই কেতিয়াও ডিমৰেলাইজ হোৱাৰ কথাই নাই আপোনালোকে কোনো কথাই নাহে ডিমৰেলাইজ হোৱাৰ আপোনালোকে ডিমৰেলাইজ নহ'ব আপোনালোকে ভয় নাখাব আপোনালোকে হেৰি নহ'ব কিন্তু এটা কথা মই কৈ দিওঁ অসমৰ প্ৰত্যেকজন মানুহে প্ৰত্যেকজন ভোটাৰে জানি লওক যে আমাৰ প্ৰত্যেকজন আমাৰ পাৰ্টিবিলাকৰ যিবিলাক ৰিকগনাইজ পাৰ্টি তেওঁলোকৰ BLA যিবিলাক আছে BLA বিলাকে এতিয়া ড্ৰাফ্ট ভোটাৰ লিষ্টখন লৈ আহিব লাগিব হয় ড্ৰাফ্ট ভোটাৰ লিষ্টখন লৈ আহি প্ৰত্যেকটো বুথত গৈ গৈ এইবিলাক কৰিব লাগিব অসমৰ মানুহ ইমান সচেতনো নহয় যে তেওঁৰ নামটো সোমাইছেনে নাই সোমোৱা নাই প্ৰত্যেকজন ভোটাৰে গৈ নিজে গৈ আপোনাৰ হেৰি চাবগৈ এইটো ক'তো মই দেখা নাই নিজে গৈ তেওঁৰ নামটো আছেনে নাই ইলেকশ্যন কমিশ্যনৰ অফিচত চাবগৈ বা ইলেকশ্যন অফিচত আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচত চাবগৈ এইটো মানে অসমীয়া মানুহৰ সেইটো ইমান স্বভাৱেই নাই তো গতিকে এই সুযোগত কি কৰিব খুজিছে তেওঁলোকে প্ৰথম কথা ড্ৰাফ্টতে কিছুমানৰ নাম নাইকিয়া কৰি দিছে 2 নম্বৰ ড্ৰাফ্টত কিছুমান নতুন নাম এনেই ভুৱাকৈ ভৰাই দিছে 3 নম্বৰ এতিয়া সমষ্টিয়ে তেওঁলোকে কমপ্লেইন কৰিছে এটা ঠাইত এটা কম্পিউটাৰৰ পৰা হাজাৰ হাজাৰ মানুহৰ ওপৰত তেওঁলোকে কমপ্লেইন কৰি দিছে ফৰ্ম 7 আৰু ফৰ্ম 6ৰ নামত 7 আৰু 8ৰ নামত তেওঁলোকে মানে আপোনাৰ কমপ্লেইন কৰি দিছে যে এইবিলাক মানুহ ভুৱা ভোটাৰ এইবিলাক মানুহৰ নাম কাটিব লাগে এনেকৈ বুলি কমপ্লেইন কৰি দিছে আৰু তেওঁলোকৰ ওপৰত এতিয়া ইমিডিয়েটলি আপোনালোকে দেখিবলৈ পাব যে এতিয়া নটিচ যাব ইলেকশ্যন কমিশ্যনৰ পৰা কিন্তু সেই যে নটিচ যাব নটিচৰ ৰিপ্লাই দিবৰ কাৰণেতো সাধাৰণ ভোটাৰ এজনে নোৱাৰে সাধাৰণ ভোটাৰ এজনে আকৌ নটিচৰ ৰিপ্লাই দিবৰ কাৰণে আকৌ উকিল ল'ব লাগিব উকিলক আকৌ পইচা খৰচ কৰিব লাগিব সময়মতে কাগজখিনি পাব লাগিব তাৰপিছত এফিডেভিটকে ধৰি গোটেই কাগজবিলাক প্ৰদৰ্শন কৰি সেই কামটো কৰালৈকে ইলেকশ্যন পাৰ হৈ গুচি যাব 100জন মানুহৰ নাম যদি এনেকৈ কৰ্তন কৰে 100জন মানুহৰ ওপৰত যদি কমপ্লেইন আহে তাৰ ভিতৰত 10জনৰ নাম সোমাব 90জনৰ নামটো থাকি যাব 90জনৰ নামটো এইবাৰ ইলেকশ্যনত ভোট দিবলৈ নাপাব গতিকে এইটো এটা ভয়াৱহ প্ৰক্ৰিয়া বিহাৰত কৰিলে এই একেটা কাম মহাৰাষ্ট্ৰত কৰিলে একেটা কাম হাৰিয়ানাত কৰিলে আৰু একেটা কাম আমাৰ অসমত কৰিব খুজিছে আৰু সেইকাৰণে মই ভাবোঁ যে এই মুহূৰ্তত আচলতে আমাৰ বিৰোধী দলবিলাকে একেলগে লগ লাগি ইয়াৰ বিৰুদ্ধে এটা ব্যাপক সংগ্ৰাম গঢ়ি তোলা দৰকাৰ আছিল একেলগে লগ লাগি আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ যোৱা দৰকাৰ আছিলে একেলগে লগ লাগি আমি কোৰ্টলৈ যোৱা দৰকাৰ আছিলে আৰু এই ব্যৱস্থাটোক যে দেশৰ জনগণৰ মূল যিটো আপোনাৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ এইটো যে নাইকিয়া কৰি দিব খুজিছে তাক আমি সকলোৱে ঐক্যবদ্ধভাৱে চেলেঞ্জ কৰাৰ প্ৰয়োজন আছিলে ঐক্যবদ্ধভাৱে প্ৰত্যাহ্বান জনোৱাৰ দৰকাৰ আছিলে এতিয়া আপোনালোকে দেখিছে যে মই যেতিয়া ধৰিছোঁ লগে লগে কি কৈছে যে ই মিয়াৰ ভোটবিলাক বচাবৰ কাৰণে এইবিলাক ধৰিছে আৰে মোৰ শিৱসাগৰ সমষ্টিত ক'ত মিয়াৰ ভোট আছে মোৰ শিৱসাগৰ সমষ্টিততো ক'তো মিয়াৰ ভোট নাই আমাৰ মৰিয়নি সমষ্টিত ক'ত মিয়াৰ ভোট আছে আমাৰ মৰিয়নি সমষ্টিততো মিয়াৰ ভোট নাই ভাই আমাৰ ডিমৌ সমষ্টিত ক'ত মিয়াৰ ভোট আছে আমাৰ কি কয় আপোনাৰ সোণাৰী সমষ্টিত ক'ত মিয়াৰ ভোট আছে আমাৰ মাহমৰা সমষ্টিত ক'ত মিয়াৰ ভোট আছে আমাৰ যোৰহাট সমষ্টিত ক'ত মিয়াৰ ভোট আছে আমাৰ টিয়ক সমষ্টিত ক'ত মিয়াৰ ভোট আছে আমি মিয়া নামটো আপাৰ আছামৰ মানুহে মিয়াৰ নামটো হেৰিয়াতে শুনিছোঁ আৰু টিভিতে দেখিছোঁ আমাৰ অঞ্চলততো কোনো মিয়া গৈ বহি নলয় কোনোবাই কেতিয়াবা খেতি কৰিবলৈ নিয়ে কেতিয়াবা বিল্ডিঙৰ কাম কৰিবলৈ নিয়ে সেইটো কৰিবলৈ নিয়াৰ বাহিৰে বেলেগটো আমাৰতো তাত স্থায়ী বাসিন্দা কোনো মিয়া নাই ভাই
আমিতো খিলঞ্জীয়া অসমীয়া, গৰ্বিত খিলঞ্জীয়া অসমীয়া। সেই অঞ্চলৰ মানুহৰ নাম তোমালোকে কিয় কৰ্তন কৰিবলৈ লৈছা বিজেপিক ভোট নিদিয়ে বুলি? তো এতিয়া মিয়াকৈ গোটেই বিষয়টো বিপথে পৰিচালিত কৰিব খুজিছে। অসমীয়া মানুহক ক'ব খুজিছে যে আমি মিয়া মানুহৰ একজেক্টলি আজি ইমান গহীন আৰু ইমান স্পৰ্শকাতৰ বিষয় এটাতো আকৌ মিয়া কাৰ্ডখনেই খেলিবলৈ আৰম্ভ কৰিছে, অতি পৰিতাপৰ কথা। মই আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিম যে ইমান এটা গুৰুত্বপূৰ্ণ বা গহীন পৰিৱেশৰ পিছতো যদি এই ধৰণৰ ল'ৰা ধেমালি খেলি থকা হয়, বিৰোধী পক্ষও যদি একত্ৰিতভাৱে ৰাজপথলৈ ওলাই নাহে বা বিধিগতভাৱে কামখিনি কৰি নাযায়, তেন্তে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ ভৱিষ্যত কি হ'বগৈ? মানে এই বিজেপি দলটোৱে সংবিধানখনক বিশ্বাসেই নকৰে আৰু এই সংবিধানখন সিহঁতি অনবৰতে বদলাবলৈ চেষ্টা কৰি থাকে আৰু পাৰিলে সিহঁতি এই সংবিধানখনৰ ঠাইত ইহঁতৰ RSSৰ সংবিধানখনকে চলাব খোজে। গতিকে এতিয়া ইহঁতৰ কথাটো হ'ল যে 2029ত যে এই গোটেই ভাৰতবৰ্ষত ইলেকশ্যন হ'ব, তাৰ আগতে গোটেই ব্যৱস্থাটো এনেকুৱাকৈ কৰি ল'ব খুজিছে। নতুন ইলেকশ্যন যিহেতু এটি এক দেশ এক নিৰ্বাচন কৰিব খুজিছে, গতিকে এতিয়া গোটেই ভাৰতবৰ্ষত বিজেপিৰ বিৰুদ্ধে ব্যাপক মানে জনগণ বিৰোধিতাত গুচি গৈছে, এণ্টি ইনকামবেঞ্চি আছে। গতিকে যিহেতু এওঁলোকে কোনো ধৰণৰ কাম কৰি ইলেকশ্যনত জিকিব নোৱাৰে, এওঁলোকে বিহাৰত টকা দি জিকিছে, এওঁলোকে বিহাৰত আপোনাৰ ভোটাৰ তালিকা বদলাই জিকিছে। এতিয়া আমাৰ ইয়াতো 10,000 টকা 8,000 টকা ভোটাৰ তালিকা বদলাই এনেকৈ কামটো কৰিব খুজিছে। গতিকে এই কথাটোক যদি আজি মানুহ হিচাপে, মই এজন MLA হিচাপে বাদ দিয়ক, মই এজন লেজিছলেটৰ হিচাপে বাদ দিয়ক, মই ৰাইজৰ দলৰ সভাপতি হিচাপে বাদ দিয়ক, এজন সাধাৰণ নাগৰিক হিচাপে মই যদি দেশৰ নাগৰিকৰ এই ভোটাধিকাৰ নাইকিয়া কৰিব খোজা বিজেপিৰ এই ভয়ংকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰ্বতোপ্ৰকাৰে যুঁজ নিদিওঁ, তেতিয়াহ'লে মই মানুহ হিচাপে নিজৰ মুখখন উলিয়াবৰ কাৰণে কোনো পৃথিৱীত ঠাই নাথাকিব। সেইকাৰণে মই বিজেপিৰ বিৰুদ্ধে ইমান বেছিকৈ লাগিছোঁ। এতিয়া এই কথাটো বাকী বিৰোধী দলবিলাকেও বুজি পালে ভাল, এই বিৰোধী দলবিলাকেও এই বিষয়টোত ঐক্যবদ্ধভাৱে মাতিলে ভাল, কিন্তু এতিয়ালৈকে সেইটো হৈ উঠা নাই। আৰু সেইকাৰণে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে, প্ৰতিদিন টাইমৰ জৰিয়তে কংগ্ৰেছ দল, জাতীয় পৰিষদ, CPI, CPIM, CPIML আৰু APHL আটাইকেইটা আমাৰ বিৰোধী দল আটাইকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে আহক আমি একেলগে লগ লাগি এই ভয়ংকৰ ৰাষ্ট্ৰবিৰোধী কামৰ বিৰুদ্ধে আমি একেলগতে থিয় হওঁ আহক। আৰু জনগণৰ ভোটাধিকাৰ যে কৰ্তন কৰিব খুজিছে, যোনে জিকক যোনে হাৰক বেলেগ কথা, জনগণৰ ভোটাধিকাৰ যে কৰ্তন কৰিব খুজিছে, ইয়াৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হওঁ আহক। মই এই মুহূৰ্তত অসমৰ প্ৰত্যেকজন সচেতন নাগৰিক, অসমৰ সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠন, অসমৰ সকলো বুদ্ধিজীৱী সমাজ আৰু অসমৰ সকলো সংবাদ মাধ্যম, বিশেষকৈ সংবাদ মাধ্যমৰ মালিকসকল আৰু এডিটৰসকল আৰু মেইন এডিটৰিয়েল মানুহবিলাক আৰু সাংবাদিকসকল সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। দেশৰ কাৰণে এইটো এটা ভয়ংকৰ সময়। আহক আমি সকলোৱে মিলি দেশক বচাওঁ, মানুহৰ অধিকাৰ বচাওঁ আৰু বিজেপি RSSৰ এই গভীৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ হওঁ আহক। এই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে মই আটাইতকৈ বাটৰ কাঁইট হিচাপে থিয় দিছোঁ আৰু সেইকাৰণে তেওঁলোকে মোক বিভিন্ন ধৰণে যেনে তেনে পেলাবৰ কাৰণে চেষ্টা কৰিছে, মোক বেলেগ বেলেগ কথা কৈ হাঁহিয়তাৰ পাত্ৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু সেইকাৰণে মই কৈছোঁ যে ঠিক আছে, কামাখ্যা মন্দিৰলৈ আহা, তোমালোকে ইমান হিন্দু নিশ্চয় অখিল গগৈ ডাঙৰীয়া, পৰৱৰ্তী সময়ত নিশ্চয় কাৰ্যপন্থা আমিও দৃষ্টিগোচৰ ৰাখিম, আমিও পৰ্যবেক্ষণ কৰিম আৰু কোনো কাৰণতে এই ধৰণৰ এক ভয়ংকৰ কথা কেতিয়াও মানি ল'ব পৰা নহয়।